এয়া হৈছে লিপিকা আৰু লগত তাইৰ মাক দেউতাক আৰু তাইৰ ককায়েক। মাক দেউতাকৰ আৰু ককায়েকৰ লিপিকা খুবেই মৰমৰ। বৰ্তমান লিপিকাই তাইৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে আৰু এতিয়া মাক দেউতাকে তাইৰ কাৰণে ল'ৰা এজন চাইছে, যাৰ লগত তাইৰ বিয়াও ঠিক কৰা হৈছে। অহা সপ্তাহতে লিপিকা অঞ্জন নামৰ ল'ৰা এজনৰ লগত বিয়া। চাওঁতে চাওঁতে সপ্তাহটো তেনেকৈ পাৰ হৈ গ'ল আৰু লিপিকা অঞ্জনৰ লগত বিয়া হৈ অঞ্জনৰ ঘৰৰ বোৱাৰী হৈ তাইৰ ঘৰলৈ গুচি গ'ল। অঞ্জনৰ ঘৰতো আকৌ কেৱল তাইৰ গিৰিয়েক অঞ্জন, শাহুৱেক আৰু তাইৰ একমাত্ৰ নন্দেক এগৰাকী আছে, যাৰ নাম কৃতি। তাইৰ গিৰিয়েক এজন চৰকাৰী চাকৰিয়াল আৰু তাইৰ নন্দেক কৃতিও এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰ। তাইও চহৰৰে ভাল কোম্পানী এটাত চাকৰি কৰি আছে। লিপিকাৰো যিহেতু ইমান পঢ়া শুনা কৰা, গতিকে লিপিকাৰো আগৰে পৰাই মন তাইও যাতে এটা চাকৰি কৰিব পাৰে। কিন্তু পঢ়া শেষ হোৱাৰ পিছতে যিহেতু তাই বিয়া হৈ আহিবলগীয়া হ'ল, গতিকে চাকৰিৰ কথা ভাবিবলৈ সময় নাপালে। তথাপিতো তাই মনতে এটা আশা পুহি ৰাখিছে যে বিয়াৰ পিছত তাই চাকৰি নিশ্চয় কৰিব। তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল আৰু চাওঁতে চাওঁতে তাই বিয়া হৈ অহা প্ৰায় 6 মাহে হৈ গ'ল। তাৰপিছতে এদিন তাই অঞ্জনক কথাষাৰ ক'লে, অঞ্জন, মই তোমাক বহুত দিনৰ পৰাই কথা এটা কম বুলি ভাবি আছিলোঁ, কিন্তু কোৱাই হোৱা নাই। আচলতে কি জানা অঞ্জন, মোৰ চাকৰি কৰাৰ খুবেই মন। পঢ়া শেষ কৰাৰ পিছতে যিহেতু মোৰ বিয়া হৈ গ'ল, গতিকে তেতিয়া ভাবিবলৈ সময় নাপালোঁ। তথাপিতো ভাবি আছিলোঁ বিয়াৰ পিছত মই নিশ্চয় এদিন চাকৰি কৰিম। অঞ্জন, সেইকাৰণে ভাবিছোঁ এতিয়া মই চাকৰি এটা বিচৰা আৰম্ভ কৰি দিওঁ। এইবোৰ তুমি কি কৈছা লিপিকা? চাকৰি? তুমি চাকৰি কৰাৰ দৰকাৰ কি? মইচোন চাকৰি কৰি আছোঁ, তাকো ইমান ভাল পোষ্ট এটাত। দৰমহাও মোৰ ইমান ভাল। আকৌ তুমি চাকৰি কৰিবলৈ যাবলৈ কি দৰকাৰ বাৰু? নালাগে 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 নালাগে। বোৱাৰী মানুহে চাকৰি কৰিলে শোভা নিদিয়ে। বোৱাৰী মানুহে নিজৰ ঘৰখন ভালদৰে চম্ভালিব পাৰিলে সেয়াই যথেষ্ট। গতিকে তুমি ঘৰৰ কাম বনকেইটাকে ভালকৈ কৰিবাচোন। চাকৰি কৰা আশা বাদ দিয়া। আৰু মই দিলোঁ, মায়েতো তোমাক কোনোদিন চাকৰি কৰিবলৈ এলাউ নকৰে। মায়ে কেতিয়াও নিবিচাৰে যে মাৰ বোৱাৰী এগৰাকী চাকৰিয়াল হওক। কিন্তু অঞ্জন, মোৰ বহুত মন আছে। ইমানখিনি পঢ়া শুনা কৰিলোঁ। অঞ্জন প্লিজ, মই চাকৰি কৰিলেও ঘৰৰ দায়িত্ববিলাক সুন্দৰকৈ পালন কৰিম। ঘৰৰ সকলো কাম বন কৰিহে মই অফিচলৈ যাম। প্লিজ অঞ্জন, বুজিবলৈ চেষ্টা কৰা। মোৰ নিজৰ ভৰিৰ ওপৰত থিয় হোৱা চাকৰি এটা কৰাৰ বহুত হেঁপাহ আগৰে পৰাই, বহুত ডাঙৰ আশা। ক'লোৱেচোন লিপিকা, আশা হেঁপাহ এইবোৰ বিয়াৰ আগত যি আছিল আৰু এতিয়া বিয়া হৈ এখন ঘৰৰ বোৱাৰী হলাহি। এতিয়া সেইবোৰ আশা সপোন বাদ দিয়া আৰু মইচোন তোমাক ক'লোৱেই, মই দিলোঁ মায়ে তোমাক কেতিয়াও নিদিয়ে। গতিকে আৰু আশা কৰিলে তোমাৰ বেছি মনটো বেয়া লাগিব পিছত। সেইটো কাৰণে এইটো আশা তুমি ইয়াতে শেষ কৰা, বুজিছা? তাৰপিছতে লিপিকাই শাহুৱেকৰ ৰুমত গৈ শাহুৱেকক এইবাৰ তাৰ আশাটোৰ কথা ক'লেগৈ। এইবোৰ তুমি কি কৈছা বোৱাৰী? চাকৰি? নাই নাই, এইবোৰ কৰাৰ কোনো দৰকাৰ নাই। অঞ্জনে ইমান ভাল চাকৰি কৰিয়ে আছে, আকৌ তুমি চাকৰি কৰিবলৈ যাবলৈ কি দৰকাৰ পৰিছে? নাই নাই, মই তোমাক এইটো অনুমতি কেতিয়াও নিদিওঁ আৰু মই কেতিয়াও নিবিচাৰোঁ মোৰ বোৱাৰীয়ে চাকৰি কৰাটো। বোৱাৰী হৈ আহিলা, গতিকে ঘৰৰ দায়িত্ববিলাকে ভালকৈ কৰা। ঘৰৰ কাম বনকেইটাকে ভালকৈ কৰাচোন, সেয়াই হ'ব। আৰু এনো মাইকী মানুহে চাকৰি কৰাটো মই ইমান পচন্দ নকৰোঁ। কিন্তু মা, কৃতিওচোন চাকৰি কৰে। তেনেহ'লে আপুনি মোক কিয় অনুমতি নিদিয়ে মা? মা, মই আপোনাক কথা দিছোঁ, মই অফিচৰ লগতে ঘৰৰ দায়িত্ববিলাকো সুন্দৰকৈ পালন কৰি যাম। অ', এতিয়া তুমি তোমাৰ তুলনা মোৰ ছোৱালীৰ লগত কৰিব পৰা হ'লা। চোৱা বোৱাৰী, তাই হৈছে এইখন ঘৰৰ ছোৱালী, গতিকে তাই যি ইচ্ছা তাই তাকে কৰিব পাৰে। কিন্তু তুমি হৈছা এখন ঘৰৰ বোৱাৰী, গতিকে সকলো কথা ইয়াত তোমাৰ ইচ্ছামতে নচলিব। আমাৰ যি ইচ্ছা তুমি তাকেই মানি চলিব লাগিব। তাৰপিছতে দুপনেৰে লিপিকা ৰুমলৈ উভতি গ'ল। তাৰ পিছদিনাখনে লিপিকা মাক দেউতাকৰ ঘৰলৈ আহিল। কিয় লিপি, মনটো ইমান মাৰি আছ যে? সকলো ঠিকে আছেতো অঞ্জনৰ ঘৰত? কেলেনো ঠিক নাথাকিব? আপুনিও যে তাইক কি কথাখন সোধে নহয়। অঞ্জন ইমান ভাল ল'ৰা, আৰু তাৰ মাকে দেখা নাই আমাৰ লিপিকাক কেনেকৈ মৰম কৰে, আৰুনো তাতকৈ বেছি কি লাগিছে বাৰু? আপুনি এনেই যা তা কথাখন সুধি তাইক মনত দুখ দি নাথাকিব। লিপিকা, তোৰ চাগে শাহুৱেৰৰ ঘৰত সকলোৱে তোক বৰ মৰম কৰে নহয়নে? অঁ মা, সকলো খুব ভাল তাত। আচ্ছা লিপিকা, তোৰতো এতিয়া বিয়া হোৱা 6 মাহ হ'লেই, আৰু তই কৈছিলি নহয় বিয়াৰ পিছত হ'লেও তই এদিন চাকৰি কৰিহে এৰিবি। তোৰ খুব ইচ্ছা চাকৰি কৰিবলৈ, গতিকে তই এতিয়া চাকৰি এটা বিচাৰি আৰম্ভ নকৰ কিয়? ইমানবোৰ ভেকেঞ্চি ওলাই আছে, এপ্লাই কৰ আকৌ। নহয় দেউতা, মই এদিন অঞ্জনক কথাটো কৈছিলোঁ, কিন্তু অঞ্জন আৰু মায়ে নিবিচাৰে মই চাকৰি কৰাটো। সেইটো কাৰণে। আপুনি কেনেকুৱা দেউতাক বাৰু কওকচোন? এই ছোৱালীজনীক কি কথাখন শিকাইছে বাৰু? তাই গিৰিয়েকে আৰু শাহুৱেকে যদি নিবিচাৰে চাকৰি কৰাটো,
তাই চাকৰি কৰিবলৈ কোনো দৰকাৰ নাই। তেওঁলোকে যি বিচাৰে তাই এতিয়া তাকে কৰিব লাগিব। তাই নিজৰ ইচ্ছাটো কৰিবলৈ গ'লে নহ'ব নহয়। তুমি এইবোৰ কি কথা কৈছা বাৰু? তেওঁলোকে কিয় নিদিব? তেওঁলোকৰ ছোৱালী কীৰ্তিওচোন চাকৰি কৰি আছে, গতিকে এতিয়া বোৱাৰীয়েকক নিদিলে হ'ব নেকি? আমাৰ লিপিৰচোন আগৰ পৰাই মন, তাইচোন আগৰ পৰাই কৈ থাকে এদিন হ'লেও তাই নিজৰ ভৰিৰ ওপৰত থিয় দিবই। এতিয়া অঞ্জনক ভাল ল'ৰা বুলি ভাবি আমি পঢ়া শেষ হ'লতে তাইক তালৈ বিয়া দি দিলোঁ। এতিয়া যদি সি তাইৰ ইচ্ছাৰ মতে তাইক কাম কৰিবলৈ নিদিয়ে নহ'ব নহয়। নালাগে দিয়া দেউতা, এতিয়া আৰু মই চাকৰি নকৰোঁ বুলি ভাবিছোঁ। হ'ব দিয়া, এতিয়া মই গৈ থাকোঁ। তাৰপিছতেই মন চন মাৰি লিপিকা পুনৰ ঘৰলৈ উভতি আহিল। তেনেকৈ দুদিনমান পাৰ হৈ গ'ল। তাৰপিছতে এদিন, ইছৰাম বোৱাৰী, এইবোৰ তুমি কি বনাইছা বাৰু? ভাত শাক খাবলৈ অকণমানো ভাল লগা নাই। তুমি বাৰু ভাত শাককেইটাও ভালকৈ বনাবলৈ মাৰৰ ঘৰত শিকি নাহিলানে? কাম কৰা মানুহজনে দুদিনৰ কাৰণে ছুটিকি ল'লে, তুমি আমাক এইবোৰ ভাত শাক সিজাই খুৱাইছা। ইছৰাম, এইবোৰ বাৰু ভাত শাকে বনাইছানে তুমি? নহয় মানে মা, ঘৰত আগতে মই এইবোৰ কাম বন কৰাই নাছিলোঁ। মানে সৰুৰে পৰাই অকল পঢ়াতহে দেউতাই মন দিবলৈ কৈছিল, আৰু পঢ়াৰ সময়ত মই বেছিভাগ হোষ্টেলতে আছিলোঁ। গতিকে তেনেকৈ থাকোঁতে ঘৰৰ কাম বন ভাত শাক বনোৱা ভালকৈ শিকিবলৈকে নাপালোঁ। মা, এতিয়া বনাই থাকিলে অভ্যাস হ'ব। মই বাৰু ভালকৈ বনাবলৈ শিকিম নহয়, তুমি শিকিবই লাগিব। ঘৰৰ বোৱাৰীজনী হৈছিলি কাম এটা ভালকৈ কৰিব নোৱাৰা, কেনেকৈ হ'ব? তেনেহ'লে মই এইবাৰৰ পৰা কাম কৰা মানুহজনীক আৰু ঘৰলৈ আহিবলৈ নালাগে বুলিয়ে কৈ দিম। তেতিয়াহে ঘৰৰ কাম বনবোৰ কৰোঁতে তুমি শিকিবগৈ পাৰিবা। ভালেই হ'ব, কাম কৰা মানুহজনীক দিয়া পইচাকেইটাও বাচিব। এতিয়াৰে পৰা ঘৰৰ প্ৰত্যেকটো কাম তুমি কৰিবা। ভাত বনোৱা, ঘৰ চাফ চিকুণ কৰি, কাপোৰ কানি ধোৱা। তাৰপিছতেই লিপিকাই ঘৰৰ সকলোবিলাক কাম অকলেই কৰিবলৈ আৰম্ভ কৰি দিলে। তেনেকৈ প্ৰায় এমাহমান পাৰ হৈ গ'ল। এই এমাহত ঘৰৰ প্ৰত্যেকটো কামেই লিপিকাই অকলেই কৰিছে। শাহুৱেক আৰু নন্দেকেতো গোটাই গছো নোচোৱে। আনকি তাইৰ নন্দেকে অফিচলৈ যাওঁতেও গা ধোৱা কাপোৰকেইটা ধুই থৈ নাযায়, সেইকেইটাও আকৌ লিপিকাই ধুবলগীয়া হয়। তথাপিতো লিপিকাই কাৰোৰে আগত একো আপত্তি কৰা নাছিল। অকলে কাম কৰোঁতে বেচেৰি লিপিকাৰ হাতৰ অৱস্থা নাইকিয়া হৈ গৈছিল। কামৰ হেঁচাতে তাই এতিয়া মাকৰ ঘৰলৈ যাবলৈ নোপোৱা হ'ল। তথাপিও এদিন জোৰ কৰিলেও যেনিবা শাহুৱেকে তাইক মাক দেউতাকৰ ওচৰলৈ যাবলৈ দিলে। লিপি, ইমান মন মাৰি আছ যে, আৰু তোক ইমান ক্ষীণ দেখাইছে, কি হৈছে লিপি? তোৰ মন ভাল নহয় নেকি? দেউতাকৰ মাতষাৰ শুনি লিপিকাৰ মনটোত দুখ লাগি গ'ল, আৰু তাই শাহুৱেকৰ ঘৰৰ সকলোবিলাক কথা মাক দেউতাকৰ আগত কৈ পালে। শাহুৱেকে যে তাইৰ ঘৰৰ সকলোবিলাক কাম অকলে কৰোৱায়। যিজনী ছোৱালীয়ে পঢ়া শুনা কৰি নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ সপোন দেখিছিল, আজি তাই এখন ঘৰৰ বোৱাৰী হৈ বন কৰা মহিলাৰ দৰে সকলো কাম কৰি ফুৰিবলগীয়া হৈছে। কি? তেওঁলোকে তোৰ লগত এনেকৈ ব্যৱহাৰ কৰিছে? কাম কৰা মানুহজনীও অঁতৰাই তোক ঘৰৰ সকলোবিলাক কাম অকলে কৰিবলৈ দিছে, আৰু তেওঁলোকৰ ছোৱালীয়ে চাকৰি কৰিব, আৰু মোৰ ছোৱালীয়ে পঢ়া শুনা কৰিও তেওঁলোকৰ ঘৰৰ বোৱাৰী হ'ল বুলি কাম কৰা মানুহৰ দৰে সকলো কাম অকলে কৰিব। এইটো কথা হ'লনে বাৰু? এনেকৈ বুলি জনাহেঁতেন সেই ঘৰ মানুহ হ'লে মই তোক কেতিয়াও বিয়া নিদিলোঁহেঁতেন। লিপিকা, মই কাইলৈকে তালৈ যাম আৰু তেওঁলোকক ভালকৈ কথাটো কৈ থৈ আহিম যে তয়ো মোৰ মৰমৰ ছোৱালী, গতিকে মোৰ ছোৱালীজনীৰ লগত তেওঁলোকে এনেকুৱা কৰিব নোৱাৰে। তেওঁলোকৰ ছোৱালী যদি চাকৰি কৰিব পাৰিছে, মোৰ ছোৱালীকো চাকৰি কৰিবলৈ দিব লাগিব। এইবোৰ আপুনি কি কৈছে বাৰু? তাই সেইখন ঘৰৰ বোৱাৰী, তাই কাম নকৰিলে কোনে কৰিব? গতিকে আপুনি তালৈ গৈ এইবোৰ কোৱাৰ কোনো দৰকাৰ নাই। তেনেকৈ ক'লে মিছামিছি তেওঁলোকে আমাক বেছি বেয়াহে পাব। মইতো তেওঁলোকৰ ফালে ক'ম, কাৰণ ঘৰৰ বোৱাৰী যেতিয়া কামটো কৰিবই লাগিব, সেইটোনো কি ডাঙৰ কথাটো হ'লগে? অকল আপোনাৰ ছোৱালীয়ে বোৱাৰী হৈ গৈ কাম কৰাগে নাই নহয়। দেউতাকে কিন্তু কাৰোৰে কথা নুশুনিলে, আৰু পিছদিনাখনে গৈ মৰমৰ জীয়েকক ইমান কাম কৰোৱাৰ বাবে আৰু চাকৰি কৰিবলৈ নিদিয়াৰ বাবে তাই শাহুৱেক আৰু গিৰিয়েক অঞ্জনক কথা শুনোৱালেগৈ। কিন্তু তেতিয়াই তেওঁৰ জীয়েক লিপিকাই আকৌ তাই গিৰিয়েক অঞ্জন আৰু শাহুৱেকৰ হৈহে মাত মাতিলে। নহয় দেউতা, মা আৰু অঞ্জনৰ গাত একো দুখ নাই। তেওঁলোকে ঠিকেইতো কৈছে, মই হৈছোঁ এইখন ঘৰৰ বোৱাৰী, গতিকে কাম বন সকলো কৰাটো মোৰ দায়িত্ব, আৰু তেওঁলোকে যদি নিবিচাৰে তেনেহ'লে ময়ো নিবিচাৰোঁ দেউতা। ময়ো আৰু চাকৰি কৰাৰ আশা বাদ দিছোঁ। এইখনেই এতিয়া মোৰ আপোন ঘৰ, এওঁলোকে মোৰ আপোন মানুহ, গতিকে এওঁলোকে যেতিয়া নিবিচাৰে মইনো এওঁলোকৰ বিৰুদ্ধে গৈ কিয় চাকৰি বিচাৰিবলৈ যাম? মোৰ শাহু মাও মোৰ মাৰ দৰে, যেনেকৈ মই সৰুৰে পৰাই মা আৰু তোমাৰ বিৰুদ্ধে কেতিয়াও যোৱা নাই, শাহু মাৰ বিৰুদ্ধেও কেতিয়াও নাযাওঁ। তেওঁ যেনেকৈ যি বিচাৰে মই সকলো তেনেকৈ কৰিম দেউতা। বোৱাৰীয়েকৰ কথা শুনি শাহুৱেকৰ মন ভৰি পৰিল, আৰু গিৰিয়েক অঞ্জনৰো তাইলৈ বৰ বেয়া লাগিল।
তাইৰ সকলো আশা সপোন তাই তেওঁলোকৰ বাবে বাদ দিছে আৰু তেওঁলোকে যেনেকৈ বিচাৰে তাইৰ জীৱনটো তেনেকৈ সজাই তুলিছে। অৱশেষত নিজৰ ভুল বুজিব পাৰি শাহুৱেকে তাইক চাকৰি বিচাৰিবলৈ ক'লে আৰু লগতে গিৰিয়েক অঞ্জনেও তাইক চাকৰি কৰিবলৈ অনুমতি দিলে আৰু তাৰপিছতেই তাই চাকৰি এটা বিচৰা আৰম্ভ কৰি দিলে আৰু প্ৰায় 6 মাহমানৰ পিছতেই তাই নিজৰ মনে বিচৰা ধৰণৰ চাকৰি এটা পাবলৈ সক্ষম হ'ল আৰু সুখে দিনবোৰ পাৰ কৰিবলৈ ল'লে। তেন্তে আমাৰ কাহিনীটো কৰিছে ইয়াতে শেষ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলতো আহে। তেন্তে আজিলৈ আহিছোঁ, লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।